সদৌ অসম কবি সন্মিলন উত্তৰ লখিমপুৰ শাখাৰ উদ্যোগত নৱবৰ্ষৰ প্ৰথম পুৱাতে ২৪জন কবিৰ ২৪টা কবিতা জীপাল জীৱনৰ ছন্দ নামৰ এখনি কবিতা গ্ৰন্থ উন্মোচন কৰা হয়। সদৌ অসম কবি সন্মিলন উত্তৰ লখিমপুৰ শাখাৰ উদ্যোগত ইংৰাজী নৱবৰ্ষ ২০২৪ চনৰ প্ৰথম পুৱাতে ২৪জন কবিৰ ২৪টা কবিতা জীপাল জীৱনৰ ছন্দ নামৰ এখনি কবিতা গ্ৰন্থ উন্মোচন কৰা হয়। সেই উদ্দেশ্যে লখিমপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয় কাৰ্যালয়ৰ সভাকক্ষত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়। কবি লক্ষী বৰাই সভাপতিত্ব কৰা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম কবি সন্মিলন লখিমপুৰ জিলা সম্পাদক তথা কবি গল্পকাৰ পংকজ সভাপণ্ডিতে। এই কবি সন্মিলনখনি শুভ উদ্বোধন কৰে লখিমপুৰ জিলা যক্ষ্মা বিষয়া ডাঃ হৃদয়ানন্দ বৰুৱাই। অনুষ্ঠানত জীপাল জীৱনৰ ছন্দ নামৰ কবিতা পুথিখনি উন্মোচন কৰে লখিমপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গুণীন কুমাৰ গগৈ। মুখ্য অতিথি হিচাপে LTK মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ হামিদুৰ ৰহমান, লোকশিল্পী মিনু দাস বৰুৱাকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।